পক্ষ নল'ব কাম বেয়া কৰিছে মানুহক কেনেকৈ শাস্তি দিছে শিৱসাগৰৰ মানুহক পলিটিকেলি ঠিকা ল'ব তাৰপিছত কাম নকৰিব তাৰপিছত আপোনালোকে ঠিকাদাৰৰ পক্ষ ল'ব নহয় জানো আজি আহিম বুলি কিয় নাহিলে কি কাম নাই পৰহিৰ দিনটোত মোৰ লগত কথা পাতিছে ফোনত আহিম বুলি এতিয়া 5 দিনৰ আগত গা ভাল নাই বুলি আপুনি মোক কৈছে বাকী কথা ক'বলৈ পোৱা নাই সমস্যাটো হৈছে কি আমাৰ লেণ্ড নাই কি লেণ্ড নাই লেণ্ডৰ পে'মেণ্টেই হোৱা নাই সেইখিনি পালোঁ নহয় কি লেণ্ড নাই কি কিহৰ লেণ্ড নাই এই যে খালী থকাবিলাক কৰিছেনে নাই আপোনালোকে উল্টা কথা ক'বলৈ আহিছে ৰাস্তাটো মানুহৰ কেনেকুৱা কষ্ট হৈছে সেইটো ভবা নাই লেণ্ড নাই মিছা ফাঁকি অজুহাত মাৰিবলৈ আহিছে বেলেগ মানুহ বুলি ভাবিছে নেকি আপুনি মোৰ আগত এইটো এইবোৰ লেণ্ড হয়নে নহয় এইবিলাক ইয়াত কেলৈ কাম কৰা নাই আপুনি লেণ্ড নাই এনেই ফাঁকি কথা ক'ব এই মানুহজনে যে ক'লে একেবাৰে থাকিব নোৱাৰা একেবাৰে জমৰ নগৰত পৰিণত হৈছে গোটেই ব্যৱসায়ীবিলাকৰ ব্যৱসায় বৰবাদ হৈ গৈছে মানুহৰ নিজৰ ঘৰলৈ সোমাব নোৱাৰে এনেই ড্ৰেইনটোক খান্দি দিলে এতিয়া ড্ৰেইনত বৰষুণ দিলে পানী জমা হৈ যায় আৰু তাৰপিছত সেইটো গোটেইটো ৰাস্তালৈ আহি যায় ONGCৰ যিটো ৱৰ্কশ্বপ আছে ৱৰ্কশ্বপৰ সন্মুখত পানী একমাত্ৰ শিৱ হৰলালকা নামৰ এই যিজন ঠিকাদাৰ যিজনে পলিটিকেল স্পনচৰশ্বিপত ইয়াত ঠিকা লৈছে আৰু পলিটিকেল স্পনচৰশ্বিপত দাদাগিৰি কৰি অফিচাৰবিলাক ইঞ্জিনিয়াৰবিলাকৰ ওচৰত দাদাগিৰি কৰি কাম নকৰাকৈ পেলাই থৈছে তেওঁক সেইকাৰণে আজি লাষ্ট ৱাৰ্ণিং দিবৰ কাৰণে তেওঁক লৈ আহিছিলোঁ ছাৰ্ভে কৰিবৰ কাৰণে কিন্তু তেওঁ এতিয়া মিছাকৈ পলাইছে তেওঁ আমাক জনাইছে যে 5 দিনৰ আগৰ পৰা তেওঁ বেমাৰ অথচ তেওঁ পৰহিৰ দিনটোত এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ ফোনত মোৰ লগত কথা পাতিছে যে মই 10 বজাৰ আগত গৈ আছোঁ ছাৰ পাই যামগৈ এনেকৈ কৈছে কিন্তু তেওঁ নাহিলে আজি সেইকাৰণে আজি যি প্ৰজেক্টৰ যাৰ ইয়াত ছুপাৰভিজনৰ দায়িত্ব আছিলে তেওঁলোকক মাতি লৈ অহা হৈছে তেওঁলোকক কৈ দিয়া হৈছে হয় তেওঁ কাম সোনকালে শেষ কৰি দিব লাগিব নহ'লে এই কামটো তেওঁ এৰি দিব লাগিব মুঠতে পাব্লিকক এনেকৈ হাৰাশাস্তি দিবৰ কাৰণে আমি কেতিয়াও দিব নোৱাৰোঁ আপোনালোকে চবতে গোটেই ৰাস্তাটোৱে তেনেকুৱা ক'ৰবাত স্কুলৰ সন্মুখত এনেকুৱা হৈছে যে ডাঙৰ ডাঙৰ গাঁত ৰাস্তাটো যেতিয়া তেওঁক কামত দি দিলোঁ যোৱা 2 বছৰ তেওঁ এই ৰাস্তাটোৰ কাষ্টডিয়ান যদি কিবা ক'ৰবাত বেয়া হৈ থাকে তাৰ ৰিপেয়াৰিং কৰাৰ দায়িত্ব তেওঁ ৰিপেয়াৰিঙৰ কথাটো বাদেই দিয়ক মানুহক এনেকুৱা হাৰাশাস্তি কৰিছে যে ৰাস্তাটো কেতিয়া হ'ব আমাৰ কোনো গেৰাণ্টি নাই যিটো 2 বছৰৰ ভিতৰত শেষ হ'ব লাগিছিলে এতিয়া 2.5 বছৰ হ'ল 2.5 বছৰত 14% কাম হৈছে আৰু তাৰ পাছত পলিটিচিয়ানৰ নাম লৈ তেওঁ আকৌ ডাঙৰ ডাঙৰ কথা কয় মোৰ সন্মুখততো পলিটিচিয়ানৰ নাম লৈ লাভ নাই নহয় পৃথিৱীৰ ডাঙৰ পলিটিচিয়ানৰ নাম লৈও মোৰ সন্মুখত কোনো কাম নাই অতি স্পষ্টকৈ কৈ দিয়া হৈছে হয় তেওঁ কাম এৰিব লাগিব নহ'লে সোনকালে তাক কাম শেষ কৰি দিব লাগিব